নহিমিয়াৰ পুস্তকৰ ২ অধ্যায় ৪ নম্বৰ পদ। ৰজাই মোক ক'লে, তই কি ভিক্ষা মাগিছ? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক ক'লো, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক জিহুদালৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক, মই তাক পুনৰাই সাজিম। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে আমাৰ সেই প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ বিচাৰে, এয়া সত্য। কিন্তু আমি যি প্ৰাৰ্থনা কৰোঁ সেয়া বাক্য অনুসৰি হ'ব লাগে, ঈশ্বৰৰ ইচ্ছা অনুসৰি হ'ব লাগে। আপোনালোকৰ মাজৰ কোনোবাই আজি প্ৰাৰ্থনা কৰি আছে যদি সেই প্ৰাৰ্থনাৰ উত্তৰ নাই পোৱা বুলি যদি কৈ আছে, তাৰ এটা কাৰণ হ'ব পাৰে। হয়তো আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰৰ উপস্থিতিলৈ গৈ পোৱা নাই। কিয় কিছুমান মানুহৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰলৈ গৈ নাপায় এই বুলি প্ৰশ্ন কৰিলে, যিচয়া ভাৱবাদী পুস্তকৰ 59 অধ্যায়ৰ 1 অধ্যায়তে এই কথাটো লিখা আছে। জিহুৱাৰ হাত এনে চুটি নহয় যে তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধুৰ নহয় যে তেওঁ তাৰে শুনিব নোৱাৰে। কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে। ঈশ্বৰে উদ্ধাৰ কৰিবলৈ বিচাৰিলেও, ঈশ্বৰে ৰক্ষা কৰিবলৈ বিচাৰিলেও, ঈশ্বৰৰ পৰা আমি অতি উত্তম উত্তৰটো যাতে নাপাওঁ, তাৰ বাবে বাধা দিয়া প্ৰথম বস্তুটো হৈছে আমাৰ পাপ। আপুনি যি ভুলবিলাক কৰে সেইবোৰেই আপোনাক ঈশ্বৰৰ পৰা উত্তৰ পাবলৈ নিদিয়ে। এই বিষয়টো সকলোৱে জনা উচিত। আপুনি কৰি থকা প্ৰাৰ্থনাৰ উত্তৰ যদি আপুনি পোৱা নাই, তেন্তে তাৰ মুখ্য কাৰণ হৈছে আপুনি পাপতে থাকি প্ৰাৰ্থনা কৰি থাকিলে উত্তৰ নাপাব। পাপত লাগি থাকিও প্ৰাৰ্থনাৰ উত্তৰ পাব লাগে বুলি ভাবি থকাটো অসম্ভৱ কথা। জানি বুজি আপুনি পাপ কৰি কৰি ঈশ্বৰৰ উপস্থিতিলৈ আহি চকু পানী টুকি থাকিলেও উত্তৰ নাপাব। এবাৰ এজন ব্যক্তিয়ে এইদৰে কৈছিল, এবাৰ পঢ়োঁ আহকচোন। যোহনে লিখা শুভবাৰ্তাৰ 9 অধ্যায় 31 পদ। মই পঢ়িছোঁ। আমি জানো যে ঈশ্বৰে পাপী লোকৰ কথা নুশুনে। ঈশ্বৰে পাপ কৰি থকা লোকৰ প্ৰাৰ্থনা শুনি পাব নোৱাৰে। তাৰ মানে মন কৰিব, আপুনি পাপত চলি থাকি পাপ কৰ্মবিলাক কৰি কৰি যেতিয়া ঈশ্বৰৰ বাক্য শুনে, সেই বাক্যই আপোনাক শুধৰণি কৰে। পবিত্ৰ আত্মা ঈশ্বৰে আপোনাক, আপোনাৰ মনটো অনুতপ্ত কৰি তুলিলে আপুনি কৰা মন পালটনৰ প্ৰাৰ্থনা ঈশ্বৰে শুনে, অনুগ্ৰহ কৰি শুনিব। পাপী লোকৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনিব বুলি ক'লে অনুগ্ৰহ কৰি তাক ভালদৰে বুজি পাবলৈ চেষ্টা কৰক। যেতিয়া ঈশ্বৰে পাপী লোকৰ প্ৰাৰ্থনা নুশুনে, তেন্তে মই পাপী পুৰুষ বা স্ত্ৰী হৈ প্ৰভুৰ ওচৰলৈ আহি অনুতাপ কৰিলে প্ৰভুৱে নুশুনিবনে? এইদৰে নাভাবিব। মই ইয়াকে কৈ আছোঁ। ক্ৰুচৰ ওপৰত ওলমি থকা এজন ডকাইতে সেইদিনা এটা প্ৰাৰ্থনা কৰিছিল, যীচু, আপুনি নিজৰ ৰাজ্যত আহিলে মোকো সোঁৱৰণ কৰিব, এই বুলি প্ৰাৰ্থনা কৰিলে। তেওঁ নিজৰ ভুল স্বীকাৰ কৰি ঈশ্বৰৰ ৰাজ্যলৈ যাব লাগিব, তেনেকুৱা আশাৰে কৰা হৈছিল এই প্ৰাৰ্থনা। দাউদেও পাপত পৰিছিল। তেওঁ মন পালটনৰ প্ৰাৰ্থনা কৰিলে, পিতৃ, মোক এচুপ বনেৰে শুচি কৰা, মোক তুমি শুচি কৰি দিয়া, মোক পবিত্ৰ কৰি দিয়ক, এইদৰে প্ৰাৰ্থনা কৰিছিল। তাৰ মানে আপুনি যেতিয়া পাপ কৰে তেতিয়া ঈশ্বৰৰ সৈতে মিলন হ'বলৈ যি প্ৰাৰ্থনা আপুনি কৰে, অনুতপ্ত মনেৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনে। তাৰ মানে ঈশ্বৰৰ সৈতে আপোনাৰ জীৱনটোক মিল কৰিবলৈ আপুনি যেতিয়া অনুতপ্ত মনেৰে প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁ তাক শুনে। অনুতাপ কৰাৰ পিছত, ঈশ্বৰৰ সৈতে মিল হোৱাৰ পিছত, ঈশ্বৰে আপোনাক ক্ষমা কৰাৰ পাছত আপুনি আকৌ পাপত চলি থাকিলে
পাপে ভৰা কামবোৰ কৰি থাকিলে আৰু একো নজনাৰ নিচিনাকৈ ঈশ্বৰৰ আগলৈ আহি প্ৰাৰ্থনা কৰিলে সেই প্ৰাৰ্থনা গ্ৰহণ কৰা নহ'ব। গতিকে আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰৰ উপস্থিতিলৈ যাবলৈ হ'লে আপোনাৰ হৃদয়খন ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব লাগিব। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰৰ ওচৰলৈ হেবল আৰু তেনেকৈয়ে কয়িন দুয়োজনে ঈশ্বৰলৈ উপহাৰ আনিলে। আপুনি আদিপুস্তক 4 অধ্যায়ৰ আৰম্ভণিৰ পদ কেইটামান যদি মন কৰি চাই দেখিব, ঈশ্বৰে হেবলক আৰু হেবলৰ উপহাৰক গ্ৰহণ কৰিলে এই বুলি বাইবেলত আছে। তাৰ মানে ঈশ্বৰে প্ৰথমে হেবলক গ্ৰহণ কৰিলে। ঈশ্বৰে হেবলক গ্ৰহণ কৰিলে সেইকাৰণে তেওঁৰ উপহাৰকো গ্ৰহণ কৰিলে। পিছত ঈশ্বৰে কয়িনক আৰু তেওঁৰ উপহাৰক গ্ৰহণ নকৰিলে। কয়িনৰ উপহাৰক আৰু তেওঁৰ প্ৰাৰ্থনাক ঈশ্বৰে গ্ৰহণ কৰিবলৈ হ'লে সৰ্বপ্ৰথমে কয়িনক গ্ৰহণ কৰিব লাগিব। হেবলক ঈশ্বৰে গ্ৰহণ কৰিলে। হেবলৰ হৃদয়খন ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য, সেইকাৰণে হেবলৰ উপহাৰকো ঈশ্বৰে গ্ৰহণ কৰিলে। মানে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিবলৈ হ'লে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ তেওঁ দিয়াটো আপুনি বিচাৰিছে যদি প্ৰথমে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব লাগিব। ঈশ্বৰে যদি আপোনাক গ্ৰহণ কৰিব লাগে তেন্তে ঈশ্বৰৰ গ্ৰহণযোগ্য জীৱন যাপন কৰিব লাগিব। আপুনি ঈশ্বৰৰ ইচ্ছামতে চলি নাথাকিলে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনাটো অসম্ভৱ কথা। গতিকে আপোনাৰ প্ৰাৰ্থনা যদি গ্ৰহণ কৰিব লাগে তেন্তে আপুনি গ্ৰহণযোগ্য হ'ব লাগিব। আপোনাৰ আৰু ঈশ্বৰৰ মাজত সহভাগিতা আৰু মিল নাথাকিলেও আপোনাৰ প্ৰাৰ্থনা গ্ৰহণ কৰা নহ'ব। সেইদিনা ঈশ্বৰে নহিমিয়াৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে, তাৰ মানে প্ৰথমে নহিমিয়াক গ্ৰহণ কৰিলে। নহিমিয়াৰ জীৱন ঈশ্বৰৰ গ্ৰহণযোগ্য আছিল, সেইকাৰণে তেওঁ ঈশ্বৰৰ গ্ৰহণযোগ্য প্ৰাৰ্থনা কৰিব পাৰিলে। যদি আপুনি নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই যেন অনুভৱ হৈছে তেন্তে প্ৰথমে নিজৰ হৃদয়খন পৰীক্ষা কৰি চাব লাগে। নিজৰ হৃদয়খন পৰীক্ষা কৰি চাওক। 139 নম্বৰ গীতৰ শেষৰ পদকেইটিত দাউদে কৈছে, হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লৈ মোৰ মন জানা, মোৰ পৰীক্ষা কৰি মোৰ কল্পনা বুজা, আৰু মোৰ দুষ্টতাৰ কোনো পথ আছে কি নাই তাক চোৱা। মোত দুষ্টতাৰ কোনো পথ আছে কি নাই মোৰ বুজ বিচাৰ লৈ জানা, মোক পৰীক্ষা কৰি মোৰ কল্পনা বুজা। এই প্ৰাৰ্থনাটো আমি সদায় কৰিলে কিমান যে ভাল হ'ব। মোৰ ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য জীৱন যাপন কৰিবলৈ বিচৰা ব্যক্তিয়ে প্ৰতিদিনে নিজৰ হৃদয়ৰ বুজ বিচাৰ কৰিব লাগে। সাধাৰণতে পৰীক্ষা কৰি চাব লাগে। প্ৰভু, জানি নাজানি মই কিবা ভুল কৰি পেলালোঁ, এই বুলি আমাৰ প্ৰাৰ্থনা কৰা হয়। আচলতে এই প্ৰাৰ্থনা উচিত প্ৰাৰ্থনা নহয়, কাৰণ আমি অজানিতে কোনো ভুল নকৰোঁ। আমি জানি বুজি ভুল কৰোঁ। যদি সম্ভৱ হয় এজন ভায়ে এজনী ছোৱালীৰ সৈতে গৈ থকা দেখি, আৰে এওঁ ইমান ধুনীয়া ছোৱালী এজনী পাই গ'ল, ধৰক আপুনি এনেকৈ ভাবিলে। তেওঁলোক আপোনাৰ সন্মুখেৰেই আহি আহি আপুনি যিটো পেট্ৰল পাম্পত পেট্ৰল ভৰাইছে তালৈকে তেওঁলোকো আহিল। আপুনি যেতিয়া চালে পেট্ৰল ভৰোৱাৰ সময়ত, ভনী তোমাৰ পাৰ্চৰ পৰা 200 টকা উলিওৱাচোন। ঠিক আছে দাদা, এই বুলি ক'লে। তেতিয়া আপুনি কি বুজি পালে? অজানিতে মই কি যে ভুল কৰিলোঁ, অজানিতে মই কিমান যে ডাঙৰ ভুল কৰিলোঁ। নজনাকৈয়ে আপুনি ভুল বুজিলে। পিছত যেনিবা আপুনি জানিলে আপোনাৰ ভুল হ'ল। যদি তাৰ পিছত তেওঁলোক তালৈ নহা হ'লে, তেওঁলোক দুয়ো ককাই ভনী বুলি আপুনি গম নাপালেহেঁতেন, তেতিয়া কি কৰিলে? অজানিতে ভুল বুজিলে। গতিকে আপুনি যেতিয়া প্ৰাৰ্থনা কৰে, বৰ সহজভাৱে আমি কৈ পেলাওঁ, জানি নাজানি ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক বুলি আপুনি পাতলকৈ কথাটো লয়। অজানিতে হ'ল যদি বেলেগ কথা। আৰু সেই সময়তে মই যি উদাহৰণ দিলোঁ, সেই কোনোবা ল'ৰা আৰু ছোৱালী গৈ আছে যদি তেওঁলোকৰ বিষয়ে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ বিষয়ে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডেই হওক, ভাই ভনীয়ে হওক, আপোনাক তাৰ প্ৰয়োজন নাই। কিন্তু কিছুমান মানুহৰ এনেকুৱা মানসিকতা থাকে।
সেইকাৰণে আপুনি বুজি পাব পৰাকৈ এটা উদাহৰণ দিলোঁ। আচলতে তেওঁলোক দুয়ো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয়, পিছতহে আপুনি জানিলে যে ভাই ভনীহে আছিল। আপুনি জানিব পাৰিলে সেইকাৰণে আপোনাৰ মনত ফিল হ'ল যে আৰে এই বৰ ভুল হৈ গ'ল, মই ভুল ভাবি পেলালোঁ। আপুনি এইদৰে ভাবিলে। তেওঁলোক আপোনাৰ ওচৰলৈ নহা হ'লে আপুনি বুজি নাপালেহেঁতেন। আপুনি আচলতে ভুল কৰিছে, ভুল ভাবিছে। কিন্তু আপুনি প্ৰাৰ্থনা কৰোঁতে আপুনি জানিবলগীয়া আৰু বুজিবলগীয়া কথাটো হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি যি ভুল কৰে সেইবোৰ আপুনি জানি বুজিয়েই কৰে। অজানিতে কৰা ভুল ভ্ৰান্তি কম। সেইকাৰণে অনুগ্ৰহ কৰি ৰাতি সকলোবোৰ সামৰি আপুনি এটা মুঠি বান্ধি প্ৰভু জানি নাজানি কৰা বহুতো পাপ ইয়াত আছে, এইবোৰ আপুনি আৰামত বহি পঢ়ি লওক। মোক ক্ষমা কৰি দিয়ক, ধন্যবাদ পিতৃ, এনেকুৱা প্ৰাৰ্থনা আপুনি নকৰিব। এনেকুৱা প্ৰাৰ্থনা আমি কৰিব নালাগে। ঈশ্বৰৰ আগত আমি নিশ্চয় এদিন হিচাপ দিব লাগিব। আপুনি ৰাতিপুৱা উঠাৰ পৰা গধূলিলৈকে ক'ত ক'ত ভুল কৰিলে। মুখৰ কথাৰে পাপ কৰিলে, ভাৱনাত পাপ কৰিলে, কৰ্মৰ দ্বাৰাই পাপ কৰিলে, চকুৰে পাপ কৰিলে। আপুনি আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰিলে পবিত্ৰ আত্মাই আপোনাক এই সকলোবোৰ কথা সোঁৱৰাই দিব। সেইদিনা আপুনি যি ভুল কৰিছিল তাক সোঁৱৰাই দিব। এইদৰে সোঁৱৰাই দিয়াৰ কাৰণ হৈছে আপুনি যাতে অনুতাপ কৰি তাক স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰি দিয়ে। গতিকে আপুনি যেতিয়া প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা গ্ৰহণ কৰিবলৈ হ'লে আৰু ঈশ্বৰে তাৰ উত্তৰত অদ্ভুত উত্তৰ দিবলৈ হ'লে সৰ্বপ্ৰথমে আপুনি গ্ৰহণযোগ্য হ'ব লাগিব। আপোনাৰ জীৱন গ্ৰহণযোগ্য হ'ব লাগিব। আপোনাৰ প্ৰাৰ্থনা আৰু আপোনাৰ আত্মিকতা গ্ৰহণযোগ্য হ'ব লাগিব। তেনেকুৱা নহৈ আপোনাৰ জীৱন যদি ঈশ্বৰৰ বিৰুদ্ধী হৈ থাকে, সেয়া আপুনি কৰা কামেই হওক বা আপোনাৰ কথাই হওক, সেয়া আপোনাৰ চিন্তা বা দৃষ্টি হ'ব পাৰে, আপোনাৰ মনৰ ভাৱনা বা উপাৰ্জনৰ পদ্ধতি হ'ব পাৰে, আপোনাৰ নিজৰ ভেষভূষা হ'ব পাৰে। ঈশ্বৰৰ বিৰুদ্ধে আপুনি জীৱন যাপন কৰি থাকি প্ৰাৰ্থনাৰ উত্তৰ আশা কৰাটো অসম্ভৱ কথা। নহিমিয়াই কৰা প্ৰাৰ্থনা ঈশ্বৰে গ্ৰহণ কৰিলে। তাৰ কাৰণ হৈছে নহিমিয়াই ঈশ্বৰৰ আগত গ্ৰহণযোগ্য জীৱন যাপন কৰিলে। আপোনালোকৰ কিমানে বাৰু এই আশা কৰে যে মোৰ প্ৰাৰ্থনা ঈশ্বৰে গ্ৰহণ কৰিব লাগিব? এইদৰে ভবা লোকসকলে হাত দেখুৱাওকচোন। তেন্তে বন্ধুসকল শুনকচোন, সৰ্বপ্ৰথমে আপুনি গ্ৰহণযোগ্য হ'ব লাগিব। আপুনি যি প্ৰাৰ্থনা কৰি আছে, যিমান তীব্ৰতাৰে কৰি আছে, যি বুজাৰে কৰি আছে, যিমান দৃঢ়তাৰে আপুনি কৰি আছে, চেট বা চেটেল কোনে কৰিব লাগিব সেই কথা জানিবলৈ প্ৰভু, মই আপোনাৰ গ্ৰহণযোগ্য হ'ব পাৰিছোনে? আপোনাৰ সন্মুখত মোৰ হৃদয়খন ঠিকে আছেনে? আপোনাৰ হৃদয়খন ঈশ্বৰৰ আগত উচিত নহ'লে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নাপাব। পাচনি কৰ্মৰ 8 অধ্যায়ত আমি সেই পদটো পঢ়িবলৈ পাইছোঁ। পাচনিৰ কৰ্ম 8 অধ্যায় 19 নম্বৰ পদ। মই যাৰ গাতে হাত দিওঁ তেওঁৱেই যেন পবিত্ৰ আত্মা পায়, এই কাৰণে এই ক্ষমতা মোকো দিয়া। পিতৰ আৰু যোহনে যেতিয়া লোকসমূহৰ ওপৰত হাত দিছিল, এইদৰে তেওঁলোকে হাত দিওঁতে তেওঁলোকে পবিত্ৰ আত্মা পোৱাটো তেওঁলোকৰ মাজতে থকা চিমোন নামৰ ব্যক্তিয়ে দেখিলে। তাকে দেখি তেওঁ পিতৰক কৈছে, মই যাৰ ওপৰতেই মোৰ হাত দিওঁ, এইদৰে ময়ো যাৰ গাতে হাত দিওঁ তেওঁ যেন পবিত্ৰ আত্মা পায়, এই ক্ষমতাটো মোকো দিয়া। এনেকুৱা এক ইচ্ছা তেওঁ প্ৰকাশ কৰিলে। তেতিয়া তেওঁক পিতৰে কি বুলি উত্তৰ দিলে তাক চাওঁ আহকচোন। 21 নম্বৰ পদ। এই বিষয়ত তোমাৰ ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। মই যাৰ গাতে হাত দিওঁ তেওঁ পবিত্ৰ আত্মা যেন পায়, তেনেকুৱা ক্ষমতা বা বৰ মোকো দিয়া। এই বুলি কওঁতে পিতৰে তেওঁলৈ চাই, তোমাৰ মন ঈশ্বৰৰ আগত সৰল নহয়, সেইকাৰণে এই বিষয়ত তোমাৰ অংশ বা ভাগ নাই। তেওঁ যি অভিপ্ৰায় কৰিছিল সেয়া ঠিক নহয়। তেওঁ তাক বিচৰাৰ পদ্ধতিও ঠিক নাছিল। তেওঁ নিজৰ অভিপ্ৰায়ৰ কথা যিসকল লোকৰ আগত প্ৰকাশ কৰিছিল, তেওঁলোকে
তেওঁক সাৱধানতাৰে পৰীক্ষা কৰি চাওঁতে পিতৰে গম পাব পাৰিলে যে এওঁৰ মন সৰল নহয়। মানে মই আৰু আপুনি প্ৰাৰ্থনা কৰিলে তাৰ উত্তৰ পাবলৈ হ'লে সৰ্বপ্ৰথমে আমাৰ মন সৰল হ'ব লাগিব। বাইবেলে কৈছে মন হৈছে আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা বস্তু আৰু তাত অসাধ্য ৰোগ হয়। গতিকে আপোনাৰ হৃদয়ত প্ৰবঞ্চনা বা পাপ থাকিলে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ আপুনি নাপাব। সেইকাৰণে আপুনি যেতিয়া প্ৰাৰ্থনা কৰে সৰ্বপ্ৰথমে মুখ্যৰূপে অকলশৰে প্ৰাৰ্থনা কৰি থকাৰ সময়ত অন্য লোকৰ সৈতে প্ৰাৰ্থনা কৰি থাকোঁতে পাপ স্বীকাৰ কৰাটো ইমান সহজ কাম নহয়। আনৰ সৈতে একেলগে প্ৰাৰ্থনা কৰোঁতে মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, ইজনে আনজনৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, দেশৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে, আত্মাৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, জাগৰণিৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে, নাইবা ইজনে আনজনৰ প্ৰয়োজনবোৰৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। সেয়া ভাল কথা। কিন্তু অকলশৰে প্ৰাৰ্থনা কৰোঁতে সৰ্বপ্ৰথমে কি কৰিব লাগে জানেনে? প্ৰভু, মোৰ হৃদয়খন আপোনাৰ আগত সৰল হয়নে নহয়? মোৰ হৃদয়খন আপোনাৰ আগত সৰল নহয় যদি মোক ক্ষমা কৰক পিতৃ। আৰু সেইদৰেই সেইদিনৰ সকলো কাম কাজ আৰু পৰিচৰ্যাত য'ত কিহবাৰ অভাৱ হৈছে, ভুল ভ্ৰান্তি হৈছে, আপুনি নাজানিবও পাৰে, কিন্তু শুনক বন্ধুসকল, ঈশ্বৰে আমাৰ ভিতৰত এটা বিবেক বোলা বস্তু থৈছে। যেতিয়া আমি ভুল কৰোঁ তেতিয়া সেই বিবেকে আমাক সকিয়নি দিয়ে। আপোনালোকৰ কিমানৰ বাৰু বিবেক আছে হাত দেখুৱাওকচোন। ৰাইট, কিছুমানে হাত দেখুওৱা নাই কাৰণ তেওঁলোকে তাক কেতিয়াবাই মাৰি পেলালে। বিবেকক আমি মাৰি পেলালোঁ। সাধাৰণতে বিবেকে কি কৰে জানেনে? যেতিয়া আপুনি ভুল কৰে তেতিয়া তেওঁ কয় তুমি ভুল কৰিছা, তুমি যি কৰি আছা সেয়া ভুল, তুমি যি কৰি আছা সেয়া ভুল, এইদৰে দবিয়াই। প্ৰথমবাৰ আপুনি যেতিয়া চুৰ কৰে তেতিয়া আপোনাৰ হৃদয়খন বৰ জোৰকৈ ধপধপায়, ধপ 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 বৰ জোৰকৈ ধপধপায়। প্ৰথমবাৰ আপুনি যেতিয়া কিবা এটা চুৰ কৰিবলৈ ধৰে তেতিয়া আপোনাৰ অলপ হ'লেও ভয় লাগে আৰু ভয়তে আপুনি কঁপিবলৈ ধৰে, ব্যাকুল হয়। আপোনাৰ হৃদয়খন বৰ জোৰকৈ ধপধপায় আৰু আপোনাৰ বিবেকে আপোনাক সকিয়নি দি থাকে, তুমি যি কৰি আছা ভুল, তুমি যি কৰি আছা ভুল, ভুল। এইদৰে আপোনাৰ বিবেকে যেতিয়া আপোনাক সকিয়নি দিয়ে, নাই নাই এইটো ভুল, মই কৰিব নালাগে, মই যি কৰি আছোঁ সেইটো ঠিক নহয় বুলি আপুনি যদি পিছুৱাই যায়, আপোনাৰ বিবেকে আপোনাক সকিয়নি দিয়াত আপুনি পাপ কৰাৰ পৰা পিছুৱাই গ'ল। সেইকাৰণে আপুনি সেইদিনা সেই পাপটো নকৰি কি কৰিলে? জয়যুক্ত হ'ল। কিন্তু আপোনাৰ বিবেকে আপোনাক সকিয়নি দিয়াৰ পাছতো আপুনি তাৰ কথা নুশুনি তাক ডিঙিত হেঁচা মাৰি ধৰিলে, তাক যদি তেনেকৈ মাৰি পেলায়, আপোনাৰ বিবেক দ্বিতীয় দিনাও ভুল কৰি কৰি তাৰ ডিঙি হেঁচা মাৰি ধৰিলে, তুমি যি কৰি আছা সেয়া ভুল, অলপ হ'লেও ক'বলৈ চেষ্টা কৰি থাকে, মনে মনে থাকা এই বুলি কৈ বিবেকৰ ডিঙি এইদৰে যদি মুচৰি পেলালে, তৃতীয়বাৰ আপুনি পাপ কৰিবলৈ যাওঁতে বিবেকে আপোনাক ক'বই, নাই পাপী ব্যক্তি, মোক মাৰিয়েই পেলালা, কৰা তুমি পাপ কৰি থাকা। বিবেক আমাক এইকাৰণে দিয়া হৈছে, আমি যেতিয়া পাপ কৰোঁ তেতিয়া সেই বিবেকে আমাক সেই পাপটো যাতে নকৰোঁ তাক সকীয়াই দিবলৈ, তুমি যি কৰি আছা ভুল সেই কথা ক'বৰ বাবে দিয়া হোৱা এটা অদ্ভুত ৱাৰ্ণিং বেল, যিটো আমি শুনিব লাগে। আপুনি যদি তাকেই মাৰি পেলায় তেন্তে আপুনি পাপ কৰি থাকোঁতে সি আপোনাক সকিয়নি দিব নোৱাৰিব। ইয়াত বহুতো লোকে হাত দেখুৱাই ক'লে আমাৰ বিবেক আছে। যদি সঁচাকৈ আপোনাৰ ভিতৰত বিবেক আছে তেন্তে সাধাৰণতে আপুনি পাপ কৰাটো সম্ভৱ নহয়, কাৰণ আপুনি পাপ কৰোঁতে সি কি কৰিব? সেই বিবেকে আপোনাক সকিয়নি দিব। যোহনৰ প্ৰথম পত্ৰৰ 3 অধ্যায় 20 নম্বৰ পদ আৰু 21 পদটো। ইয়াৰ দ্বাৰাই আমি জানিম যে আমি সত্যৰ পৰা হওঁ আৰু যিকোনো কথাত আমাৰ হৃদয়ে আমাক দোষী কৰে, সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰিম, কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান আৰু তেওঁ সকলোকে জানে। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে। ঈশ্বৰে আমাক সকলোকে বিবেক দিছে
আপোনাৰ মনে আপুনি যেতিয়াই তেতিয়াই ভুল কৰি থাকিলে আপোনাক সকিয়নি দিব। তাকেই আমি বিবেক বুলি কওঁ। পাপ কৰিবলৈ আপুনি যেতিয়া খোজ আগবঢ়ায়, আপুনি খোজ আগবঢ়াওঁতে মনে আপোনাক দোষী কৰি ক'ব, তুমি যি কৰি আছা সেয়া ভুল, তুমি যি কৰিছা সেয়া ভুল। এইদৰে আমাক দোষী কৰোঁতে আমি কি কৰিব লাগে? লগে লগে এখোজ পিছুৱাই আহি ঈশ্বৰৰ ফালে মুখ কৰি ক'ব লাগে, প্ৰভু মোক ক্ষমা কৰক। মই কৰিব নলগীয়াটো কৰিবলৈ চেষ্টা কৰিলোঁ, চাব নলগীয়াটো চাবলৈ চেষ্টা কৰিলোঁ, নাযাবলগীয়া ঠাইলৈ যাবলৈ বিচাৰিলোঁ, নক'বলগীয়াটো ক'বলৈ বিচাৰিলোঁ। কিন্তু মোৰ বিবেকে মোক সকিয়নি দিলে, মোৰ হৃদয়খনে আজি মোক দোষী কৰিছে। প্ৰভু মোক ক্ষমা কৰি দিয়ক। আমাৰ মাজৰ বহুতে এইদৰে ভাবে যে আমি ভুল কাম এটা কৰিলেহে ভুল হোৱা বুলি ভাবে। কিন্তু বাইবেলে কৈছে, ব্যভিচাৰ নকৰিবা বুলি তোমালোকক কোৱা হৈছিল, কিন্তু সেই দৃষ্টিৰে চোৱা প্ৰতিজন ব্যক্তিয়েই ব্যভিচাৰ কৰি পেলালে। ইয়াৰ অৰ্থটো হৈছে, ঈশ্বৰে আমাৰ সুদবিচাৰ কৰোঁতে আমাৰ কৰ্মৰহে সুদবিচাৰ কৰিব তেনে নহয়। ঈশ্বৰে আমাৰ চিন্তা ভাৱনাবোৰৰো সুদবিচাৰ কৰিব। আমাৰ চিন্তা ভাৱনাবোৰৰো ঈশ্বৰে সুদবিচাৰ কৰিব, নাপাহৰিব। তেওঁ কেৱল আমাৰ কৰ্মবোৰকেই নহয়, আমাৰ চিন্তা ভাৱনাবোৰৰো সুদবিচাৰ কৰিব। ঈশ্বৰে কেৱল আমাৰ কাৰ্য আৰু কৰ্মবোৰৰ অনুসৰিহে আমাৰ সুদবিচাৰ নকৰিব, বৰং আমাৰ চিন্তা ভাৱনাবোৰৰ বিষয়েও বিচাৰ কৰিব। কোনো ব্যক্তিয়ে কৰ্মৰ দ্বাৰাই পাপ কৰিলে তাক দেখি আপুনি যদি ঈৰ্ষা কৰে, যদি আপুনি ভাৱনাতে পাপ কৰি থাকে, তেন্তে তেওঁৰ আৰু আপোনাৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে প্ৰিয়সকল, আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আহোঁ, তেতিয়া আমাৰ বিবেকে যি যি বিষয়ত আমাৰ ওপৰত আমাক দোষী কৰে, তাক জানি, তাক চিনি পাই আমি ঈশ্বৰৰ সন্মুখত নিজৰ হৃদয়খনক সৰল কৰিব লাগে। আজি ঈশ্বৰে স্পষ্টকৈ আৰু পোনপটীয়াকৈ মোক কথা ক'লে, শুদ্ধ মন এটাৰে সৈতে, শুচি কৰা হোৱা এটা মনৰে সৈতে মোৰ ঈশ্বৰৰ উপস্থিতিলৈ আহিম। মোৰ আৰু ঈশ্বৰৰ মাজত কোনো প্ৰাচীৰ নৰখাকৈ জীৱন যাপন কৰিম। একাত্মভাৱে প্ৰভুৰ উপস্থিতিত মই প্ৰাৰ্থনা কৰি ভবাতকৈও অধিক, বুদ্ধিতকৈও অধিক, আশাতকৈও অধিক, বহু গুণে অধিককৈ শান্তি মই লাভ কৰিব বিচাৰিছোঁ কোৱা লোকসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনাত সহভাগী হওক। পবিত্ৰ পিতৃ ঈশ্বৰ পোনপটীয়াকৈ স্পষ্টকৈ আমাক কথা ক'লে। নহিমিয়াই প্ৰাৰ্থনা কৰা স্থান, নহিমিয়াই প্ৰাৰ্থনা কৰা সময়, নহিমিয়াই কৰা প্ৰাৰ্থনাৰ উত্তৰ আজি আমি ধ্যান কৰিলোঁ। শ্ৰেষ্ঠ উত্তম সত্যবোৰ আপুনি আমাক ক'লে। নহিমিয়াই কৰা প্ৰাৰ্থনাৰ সঁহাৰিত আপুনি অদ্ভুত উত্তৰ দিলে। নহিমিয়াই আশা কৰাতকৈ অধিক, নহিমিয়াই ভবাতকৈ বেছি শ্ৰেষ্ঠ উত্তৰ আপুনি নহিমিয়াক দিলে। আপুনি আধৰুৱা উত্তৰ দিওঁতা ঈশ্বৰ নহয়, আপুনি সম্পূৰ্ণকৈ উত্তৰ দিওঁতা ঈশ্বৰ। আপুনি অসম্ভৱক সম্ভৱ কৰোতা ঈশ্বৰ। আপুনি আশ্চৰ্য কাৰ্যকাৰী ঈশ্বৰ। পিতৃ, আপোনাৰ উপস্থিতিত কৰা প্ৰাৰ্থনা আপুনি শুনি আপোনাৰ আৰু আমাৰ মাজত থকা সকলোবোৰ প্ৰাচীৰক, অপবিত্ৰতাক, বাধাসমূহক আঁতৰাই দিয়ক। পিতৃ, আপোনাৰ উপস্থিতিৰ অনুভৱ কৰিবলৈ অনুগ্ৰহ দিয়ক। আপোনাৰ উপস্থিতিত মন খুলি নিজৰ দেউতাকৰ আগত কথা কোৱাৰ নিচিনাকৈ, এজন বন্ধুৰ সৈতে কথা কোৱাৰ নিচিনাকৈ আমাৰ অন্তৰৰ সকলোবোৰ কথা আপোনাক ক'ব পাৰোঁ, এনেকুৱা সম্বন্ধ আমাক প্ৰদান কৰক। পিতৃ, মই বা আমি পিতৃ ভুল কৰিলে, আপোনাৰ আত্মাই আমাক দোষী কৰিলে, আমি যাতে লগে লগে অনুতাপ কৰি আমাৰ হৃদয়খন সৰল কৰিব পাৰিবলৈ, নিৰন্তৰে আপোনাৰ পচন্দৰ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক বুলি যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমেন।